চোৱাৰ পিছত কি শিক্ষা ল'ব? অধঃপতনে যাব। বহুত বেয়া কৰিছে, ভিডিঅ' এংগুলটো এনেকে ল'ব, কিছুমান মাইকী মানুহে এনেকে দিব। এই বস্তুবিলাক কৰিব নালাগে, কাৰণ আপোনাৰ ল'ৰা ছোৱালী এদিন হ'বগে, যদি যি ছোৱালীয়ে বনাই আছে বিয়া হোৱাৰ পিছত ল'ৰা ছোৱালী হ'ব, যি মহিলা বনাই আছে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে চাব, চোৱাৰ পিছত কি শিক্ষা ল'ব? অধঃপতনে যাব। যি ভিডিঅ' আপোনালোকৰ যি দেহৰ অংগ পতংগ দেখাই পেলাই কৰি আছে, সেই ভিডিঅ' বন্ধ কৰি এটা গানত আপুনি নিজৰ উলংঘ দেহা দেখাই মানুহৰ আগত নাচি সমাজখন বিপথে পৰিচালিত নকৰিব। এইটো মিষ্টাৰ বিটু আপোনালোকক এটা সকিয়নি দিছে, যাতে সমাজখন শুদ্ধ কৰি ৰাখক। মিষ্টাৰ বিটুৱে বহুত চিধা চিধি কথা কয়। মই ডাইৰেক্ট কথা, মই যি কাম কৰিছোঁ, কামটো যদি মই নিজে অনুভৱ কৰোঁ ভাল কাম কৰিছোঁ, বা 10জনে যদি কৰিছে তাৰ ভিতৰত যদি এজনেও যদি বেয়াকে কয় নহয়, মই কিন্তু তাক ধৰিমেই। আৰু মোৰ লগত ধৰিবৰ কাৰণে মোৰ ছাপৰ্টাৰ আছে। মোৰ লগত আজি মই অপ্ৰিয় হ'লেও সত্য কথা, অসমৰ সকলোতকৈ মানে শক্তিশালী সংগঠন বুলি ক'লেও বেয়া নহয়, বীৰ লাচিত থানা আছে, আৰু নিজে এজন মই হিউমেন ৰাইটছৰ মেম্বাৰ।